এইফালে মোৰ লগত পংকজ আছে, ধুনীয়াকৈ শুই আছে বাৰু। একো ঔষধি কৰা নাই বাৰু এতিয়ালৈকে, ঘৰলৈ যাম বুলি কোৱা নাই। আৰু আমি মেডিকেলত আছোঁ, ইয়াত চব মেডিকেলৰ এইটো ৰুম হয়, মানে মেডিকেল নহয়, নাৰ্ছিং হোমৰ ৰুম হয়, হস্পিটেল GM হস্পিটেল হয় ডিব্ৰুগড়। আৰু কেলৈ আহিলোঁ কি কথা সকলোখিনি কথা গম পাব আপোনালোকৰ পাছত। আৰু আজি নকওঁ বিশেষ বহলাই, বিশেষকৈ নকওঁ। আৰু এইফালে পেচেণ্ট আছে আমাৰ, আমি পেচেণ্ট নহয় কৈ দিছোঁ, বেলেগ এজন পেচেণ্ট আছে বাৰু। তেখেতক পাছত আমি আজি অপাৰেশ্যন হ'ব হয়তো, আৰু সেইটো কাৰণে পিছত আপোনালোকে গম পাব সকলোখিনি। আৰু গতিকে আপোনালোকক ভিডিঅ' দিব পৰা নাই, মেডিকেলৰ পৰা কি ভিডিঅ' দিম, এইটোকে আগবঢ়াই থওঁ, মিনি ব্লগ এটা আগবঢ়াই থওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো সৰু এটা ভিডিঅ' বনাই ধুনীয়াকৈ দেখুৱাই দিছোঁ, আমি ক'ত আছোঁ কি কৰিছোঁ মানে ভাত বেলেগে খোৱাই নাই বাৰু। চিপছ খাওঁ, চিপছ খাওঁ কৰি আছে, কিন্তু সৰু ল'ৰা নিচিনা মই চিপছ খাবলৈ দিয়া নাই। পাছত কেতিয়াবা চিপছটো দিম বাৰু। আৰু ভাতটো খাবলৈ মেইন কথা, ভাতটো খাই ল'ব লাগিব। এতিয়া দুইটা গৈ হোটেলত পটাপট ভাত খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক পাছত মই ধুনীয়াকৈ জনাই দিম।